নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি মই আপোনালোকক এই ভিডিঅ'টোত শোল্ডাৰ পেইন মানে আমাৰ কান্ধৰ এই জইণ্টত হোৱা বিষৰ পৰা মুক্তি পাব পৰা এনেকুৱা 5টা এক্সাৰসাইজ দেখাম যিকেইটা কৰি আপোনালোকে এই বিষৰ পৰা মুক্তি পাব পাৰিব। শোল্ডাৰ পেইন আপোনালোকৰ কিয় হয় বা আপোনালোকৰ কি কাৰণত শোল্ডাৰ পেইন হ'ব পাৰে বা শোল্ডাৰ পেইন হোৱাৰ লক্ষণবোৰ কি আপোনালোকৰ যদি ভালকে জানিবলৈ মন আছে তেতিয়াহলে মই আপোনালোকৰ বাবে আগতে ভিডিঅ' বনাই দিছো। তাৰ বাবে আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত গৈ পেলাই ভিডিঅ'বোৰ চাব পাৰিব। এতিয়া আহক আমি আজি ভিডিঅ'লৈ আগবাঢ়ো। কান্ধৰ বিষৰ কাৰণে কৰিবলগীয়া এক্সাৰসাইজবোৰৰ আগতে আমি ৱাৰ্ম আপ এক্সাৰসাইজ কৰাটো বহুত বেছি প্ৰয়োজনীয়। তাৰ বাবে আপোনালোকে এনেকে এখন চেয়াৰত বহি ল'ব লাগিব, লৈ পেলাই আপোনালোকৰ শোল্ডাৰ দুটা এনেকে ঘূৰাবলৈ ট্ৰাই কৰিব লাগিব, ঠিক মই ভিডিঅ'ত কৰাৰ দৰে। এনেকে আপোনালোকে 1 মিনিট কৰিব লাগিব, তাৰ পিছত এনেকে উল্টা সাইড ঘূৰাব লাগিব। এনেকৈ আপোনালোকে 1 মিনিট কৰিব লাগিব। তাৰ পিছত 2 নম্বৰ ৱাৰ্ম আপ এক্সাৰসাইজৰ কাৰণে আপোনালোকে হাত দুখন এনেকে লৈ পেলাই এনেকে ঘূৰাব লাগিব। 1 2 3 4 5 6 7 8 9 10 এনেকে আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত 3 নম্বৰ ৱাৰ্ম আপ এক্সাৰসাইজৰ কাৰণে আপোনালোকে হাত দুখন এনেকে আগফালে লৈ পেলাই এনেকে পিছফালে আনিব লাগিব কাণখন। 1 2 3 এইটো যদি মই আপোনালোকক সাইড ভিউত দেখাও তেতিয়াহলে এনেকে কৰিব লাগিব। 4 5 6 7 8 9 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। এই তিনিটা ৱাৰ্ম আপ এক্সাৰসাইজ শেষ কৰাৰ পিছতে আপোনালোকে কান্ধৰ বিষৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটো কৰিব লাগিব। প্ৰথম এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাত দুখন এনেকে আপোনালোকে পিছফালে আনি পেলাই এনেকে আঙুলি কেইটা ঘুমাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে হাত দুখন তলফালে এনেকে ঠেলিব লাগিব, ঠেলি পেলাই অলপ পিছফালে এনেকে নিব লাগিব। এনেকে নি পেলাই আপোনালোকে 20ৰ পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব। আকৌ এনেকে আপোনালোকে ফাৰ্ষ্টতে তলফালে আপোনালোকে নিব লাগিব, হাতখন মানে তলফালে ঠেলিব লাগিব, তাৰ পিছত এনেকে নিব লাগিব বাহিৰৰ ফালে। এনেকে কৰোতে আপোনালোকৰ শোল্ডাৰৰ এই যিখিনি এন্টেৰিয়ৰ মাসল আছে এই মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব। টপ সাইডে পুশ কৰিব লাগিব, তাৰ পিছত এনেকে বাহিৰৰ ফালে নিব লাগিব। এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 20ৰ পৰা 30 সেকেন্ড কে হোল্ড কৰি 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত কান্ধৰ বিষৰ 2 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিখন হাতৰ বিষ আছে সেইখনত এনেকে উঠাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে অলপ আপোনালোকৰ কিলাকুটিটো এনেকে বেন্ড কৰি পেলাই এনেকে বাহিৰৰ ফালে নিব লাগিব, মানে আমাৰ বডিটোৰ বাহিৰৰ ফালে নিব লাগিব। নি পেলাই আপোনালোকে 20ৰ পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব। আকৌ এনেকে 4 5 6 7 8 9 10 যদি আপোনালোকৰ এইফালৰ কান্ধটো বিষ আছে তেতিয়াহলে আপোনালোকে এখন হাতৰ কাৰণে এনেকে কৰিব লাগিব, এনেকে বাহিৰৰ ফালে নিব লাগিব। 2 5 6 আকৌ এনেকে 10 এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 20ৰ পৰা 30 সেকেন্ড কে হোল্ড কৰি 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে ল'ব লাগিব, লৈ পেলাই আপোনালোকে এইখন হাতেৰে এনেকে ঠেলিব লাগিব। এনেকে ঠেলি পেলাই আপোনালোকে 20ৰ পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব। আকৌ এনেকে এইখন হাতৰ কৰাৰ পিছত আপোনালোকৰ যদি এইফালৰ হাতখনতো বিষ আছে এইফালৰ হাতখনৰ কাৰণে এনেকে কৰিব পাৰিব। আকৌ এনেকে এনেকে এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে হাতখন এনেকে পিছফালে ল'ব লাগিব, যিখন হাতৰ কান্ধত বিষ আছে সেইখন হাত এনেকে পিছফালে ল'ব লাগিব। লৈ পেলাই আপোনালোকে আনখন হাতেৰে এনেকে ঠেলিব লাগিব, ঠেলি পেলাই আপোনালোকে 20ৰ পৰা 30 সেকেন্ড হোল্ড কৰিব লাগিব, ঠিক আপোনালোকে ভিডিঅ'ত দেখি থকাৰ দৰে।
এইখনতো হোৱাৰ পিছত যদি আপোনালোকৰ এইফালৰ কাণখনতো বিষ থাকে, এইফালৰ কাণখনৰ কাৰণে কৰিবৰ কাৰণে আপোনালোকে ঠিক এনেকে কৰিব লাগিব। এনেকুৱা আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছত 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এখন গামোচা ল'ব পাৰে বা আপোনালোকে টাউলো ল'ব পাৰে। লৈ পেলাই আপোনালোকে পিছফালে নিব লাগিব। মই যদি সাইড ভিউত দেখাও আপোনালোকক, এনেকে পিছফালে নি পেলাই এনেকে এবাৰ টানিব লাগিব আৰু এবাৰ এৰিব লাগিব। ঠিক আপোনালোকে ভিডিঅ'ত দেখি থকাৰ দৰে। এনেকেও আপোনালোকে এইটো এক্সাৰসাইজ 1ৰ পৰা 2 মিনিট কৰিব লাগিব। এইকেইটা হৈছে আপোনালোকে কান্ধৰ বিষৰ কাৰণে কৰিবলগীয়া এক্সাৰসাইজ। আজিলৈ এইখিনিয়ে। আশা কৰিছো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হলেও সহায় হ'ব। আৰু ইয়াৰ লগতে যদি আপোনালোকৰ ফিজিঅথেৰাপি এক্সাৰসাইজ ৰিলেটেড কিবা বেলেগ কুৱেশ্যন আছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোৰ তলত কমেন্ট কৰিব। মই আপোনালোকৰ কমেন্টৰ ৰিপ্লাই দিবলৈ নিশ্চয় ট্ৰাই কৰিম। আৰু যদি আপোনালোকে গুৰৰ বিষৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে লেফট সাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি এই বিষয়ৰ এক্সাৰসাইজবোৰ চাব পাৰিব। আৰু যদি আপোনালোকৰ ঘৰত পেৰালাইচিছ পেচেণ্ট আছে আৰু আপোনালোকৰ জানিবলৈ মন আছে যে পেৰালাইচিছ পেচেণ্টক কেনেকৈ এক্সাৰসাইজ কৰে, তাৰ বাবে আপোনালোকে ৰাইট সাইডে শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি পেৰালাইচিছ পেচেণ্টক কেনেকৈ এক্সাৰসাইজ কৰে তাৰ বিষয়ে জানিব পাৰিব।